ছাগলী গঁৰাল বনাইছে দেই। এয়া মুধচ মাৰিব আছে ছাগলী গঁৰালটো। আগত থকাটো এইটো অলপ সৰু হ'ল, ছাগলীখিনি বেছি হ'ল, জনসংখ্যা বাঢ়িলে ছাগলীয়ে সৰু হ'ল, ঠেক হ'ল, নোজোৰে জেগাকণ। সেইটো কাৰণে এতিয়া ইমানখিনি দীঘল আৰু ডাঙৰকৈ বনাই দিছে। কিমান দীঘল হ'ব ছাগলী ঘৰটো? 30 ফুট দীঘল বহল আছে 12 ফুট 12 ফুট বহল, 30 ফুট দীঘল। এতিয়া ছাগলীখিনিলৈ জোখৰ হৈ থাকি যাবগৈ ন? থাকি যাব। আৰু জনসংখ্যা বাঢ়িব যে, জনসংখ্যা বাঢ়িব। আকৌ ছাগলীখিনি ভালকৈ থাকিবলৈ শুবলৈ ভাল পাব, আহল বহল হ'ব। ঘৰটো ডাঙৰ হ'লে থাকিবলৈ ছাগলীখিনিয়ে সুবিধা পায়, হয় নাই? হয়, ভাল পায়, ভাল পায়। আহল বহলকৈ দুখ নাপায় ছাগলীবোৰ। দুখ নাপায় ছাগলী। মানুহ যেনেকৈ ঠাণ্ডাত কাপোৰ চাপোৰ জাৰ হৈছে বুলি, ঠাণ্ডা হৈছে বুলি কাপোৰ লৈ শুৱে, ছাগলীটো ভালদৰে যদি থকা যদি যোগানটো ভাল কৰি দিয়া নহয়, এজান বস্তু হ'লে কি হয়, সিহঁতক বিকিয়ে আমি কিবা এটা আনিবলগীয়া হয় বিপদত। ছাগলী বিকিয়ে চাকৰি বাকৰি কিবা নাই আমাৰ, গৰু ছাগলী পুহিয়ে বিকি মেলিয়ে চলিব লাগিব ঘৰখন। কেইটা আছে ছাগলী? 13টা মাত্ৰ। সৰুৱে ডাঙৰে? সৰুৱে ডাঙৰে। আৰু আছে আগন্তুক পোৱালি দিয়া সময়, গাভিনী হৈ আছে, পোৱালি দিব। তলত গোটেই ছাগলীবোৰে নধৰা হ'ল। এতিয়াই যদি পোৱালি নদিয়াকৈ যদি বনাই পিনি ক্লিয়াৰ কৰি থৈ দিয়া নহয়, তেতিয়াহ'লে পোৱালি দিব ঘৰ বনাম বুলি ক'লেতো নহ'ব। আগতীয়াকৈ হুঁচিয়াৰ হ'ব লাগিব, বনাই ক্লিয়াৰ কৰিব লাগিব। ইয়াত কিমানমান ছাগলী ধৰিব? 30 ফুট দীঘল, 12 ফুট বহল। ইয়াত ছাগলী মেক্সিমাম 20টামান থ'ব পৰা হয়। 20টা বেছি নাই আছে নহয়, 20টা হ'বলৈ। 20টামান থ'ব পৰা হয়, আহল বহল। মুধচ মাৰিবগৈ আছে, চাংখন বনাব আছে, তাৰপিছত তো কাম ক্লিয়াৰ। কাম ক্লিয়াৰ। ছাইড বে মাৰিব আছে। ছাইড বে কিন্তু এইখিনি নিচিনা দিব, এনেই ছেফটিৰ কাৰণে, পৰি নাযাবলৈ পোৱালিবোৰ। আৰু ছাগলী গঁৰালৰ ওচৰতে আছে এইপিনে বাগান, চাহগছ। ডাঙৰখিনিবোৰ ওখ হ'ল, কাকনি হ'ল আৰু এইবোৰ। আৰু তলে তলে এচাম ৰুই গৈছে, এচাম। এতিয়া যোনবোৰ এই তামোলবোৰ পিছত যে ৰুইছে, এইখিনি কিমান বছৰ লাগিব তামোল লাগিবলৈ? আৰু 5 বছৰ। 5 বছৰ পিছত লাগিবগৈ ন? ৰোৱাৰ পৰা তামোলটো পচোৱাৰ পৰা ৰোৱালৈকে 7 বছৰ দিন লাগে। 7 বছৰ। এতিয়া এইখিনি ৰোৱা কেইবছৰ হ'ল? এইখিনি ৰোৱা আৰু 2 বছৰ হৈছে। আৰু 5 বছৰ। এইখিনি কাকনি হ'ল দেই তামোল গছ। গুটি লাগিছে বাৰু। এইবোৰ তামোল বাৰী আৰু বাগানৰ পৰাই চলি থকা হয়। আৰু আমাৰতো গাঁৱলীয়া মানুহ, চাকৰি বাকৰি নাই। এয়া আমি বাৰীতে অলপ আপতাল কৰিব লাগিব। ছাগলী, গৰু, হাঁহ, কুকুৰা পালন কৰিয়ে আমি 2 পইচা চুবলৈ পাওঁ। বাকীটো আমাৰ টকা তেনেকৈ বাহিৰত ইনকাম কৰা মানুহ নাই। এয়া গাহৰিজনী খুব উৎপাত কৰি আছে, তাক খাবই লাগে। মানুহজনী দেখাৰ লগে লগে তাক কিবা এটা খাব দিবই লাগে। এইয়া ওপৰত আছে চকলা টেঙা, বহুত ওপৰত আছে। এইয়া